12ৰ পাছত এইটো কোৰ্স কৰি লোৱা য'ত বছৰি 12 লাখ লৈকে জব অফাৰ পোৱা যায়। বহুতে ভাবে নাৰ্ছিং কেৱল ফিমেলৰ বাবে, কিন্তু এনে নহয়। BSc নাৰ্ছিং হৈছে 4 বছৰীয়া এটা আন্ডাৰগ্ৰেজুৱেট কোৰ্স য'ত এলিজিবিলিটি হৈছে তুমি ক্লাছ 12 ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিত এটলিষ্ট 50% মাৰ্কস পাই পাছ কৰিব লাগিব আৰু তাৰ পাছত কোৱালিফাই হ'ব লাগিব SSU, HS, CE এক্সামত। আৰু এজ ক্ৰাইটেৰিয়া হৈছে 18 to 30 years আৰু most important 100% জব গ্যাৰান্টি। কাম পাবা প্ৰাইভেট হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেলত বা কলেজত নাৰ্ছিং টিউটৰ ইত্যাদিৰ। আৰু 2-3 বছৰৰ এক্সপিৰিয়েন্সৰ পাছত তুমি ফৰেন কাণ্ট্ৰিতো কাম কৰিব পাৰিবা য'ত নাৰ্ছিং কেৰিয়াৰক বেছি ৰেসপেক্ট আৰু চেলাৰী দুয়োটা দিয়া হয়। ষ্টাৰ্টিং চেলাৰী হ'ব 15 to 20,000 per month, গভৰ্ণমেণ্ট 30 to 60,000 আৰু এব্ৰডত 12 to 15 lakhs per year। আনহাতে আৰু পঢ়িব বিচাৰিলে MSc নাৰ্ছিং, PhD নাৰ্ছিং আৰু ৰিচাৰ্চ অপৰচুনিটিজো পাবা। এই কোৰ্সসমূহ প্ৰভাইড কৰা কিছুমান প্ৰতিষ্ঠান হ'ল এইকেইখন। গতিকে যদি তুমি বিচাৰা এটা সিকিউৰ, ৰেসপেক্টেড আৰু গ্লোবেল কেৰিয়াৰ, তেন্তে কনসিডাৰ কৰা BSc নাৰ্ছিং। শ্বেয়াৰ কৰা তোমাৰ ফ্ৰেণ্ডছৰ সৈতে যি কনফিউজড হৈ আছে 12ৰ পাছত কি কৰিব। তেন্তে আজি কি শিকিলা?